Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো Beginners English Tour Lesson 5 The Joy of Reading or পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি আছে Work in pairs pairs মানে দুজনে লগ হৈ কৰিবলৈ দিছে Talk about things you can do with your friend যে তোমালোকে নিজৰ বন্ধুৰ লগত কথা পাতা যিবোৰ কাম তোমালোকে কৰিব পাৰা ইয়াতে কি বুলি কৈছে মই পঢ়ি দিছো এই লৰাজনে কৈছে I can recite a poem মই এটা কবিতা আবৃত্তি কৰিব পাৰো Can you Nina Nina কৈছে Nina তুমি পাৰানে Nina কৈছে Yes I can হয় মই পাৰো তাৰছত লৰাজনে কৈছে Can you write a poem তুমি কবিতা এটা লিখিব পাৰানে এতিয়া নিনাই কৈছে No I can't নাই মই নোৱাৰো তাৰ পিছত চোৱা ইয়াতে কি কৈছে Look at the pictures ছবিবোৰলৈ চোৱা and put a tick মানে right sign on the correct box আৰু যেটো শুদ্ধ হয় তাতে টিক মাৰ্ক দিবলৈ দিছে প্ৰথমে কি লিখিছে চোৱা Where is the cat মেকুৰীটো ক'ত আছে আমি ক'ত দেখিছো চকীখনৰ তলত দেখিছো ন এতিয়া আমি কি কৰিব লাগিব The cat is in under the chair under মানে তলত in মানে ভিতৰত গতিকে কোনটো হ'ব আমি এতিয়া ক'ত টিক মাৰ্ক দিম Under the chair বুজি পালা তাৰ পিছত চোৱা ইয়াতে কি আছে Where is the apple apple টো ক'ত আছে The apple is on inside the basket এটা বাস্কেটৰ ক'ত আছে ভিতৰত আছে ন on মানে হল ওপৰত inside মানে ভিতৰত গতিকে আমি ক'ত টিক মাৰ্ক দিম inside the basket ঠিক আছে তাৰ পিছত কি আছে চোৱা Where is the book যে কিতাপখন ক'ত আছে কিতাপখন আমি ক'ত দেখিছো এখন টেবুল হয় নে টেবুলৰ ওপৰত আছে The book is on ওপৰত under তলত the table এটা কোনটো হ'ব আমি টিক মাৰ্ক দিম ইয়াতে on the table যে কিতাপখন টেবুলৰ ওপৰত আছে হয় নে ইয়াৰ পিছত কি আছে চোৱা হৈছে let's recite আবৃত্তি কৰো আহা মই এবাৰ গাই দিছো তোমালোকে চাবা দে Roly poly up 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 Roly poly down 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 Roly poly in Roly poly out 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 আমি with action কৰিলে roly poly হাত কেখন দেখিছানে কেনেকে Roly poly up 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 Roly poly down 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 Roly poly in Roly poly out 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 ভাল লাগিছে নে মই এবাৰ পঢ়ি দিছো ইয়াতে চাবা Roly poly up 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 মানে ওপৰত Roly poly down 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 মানে তলত Roly poly in মানে ভিতৰত Roly poly out 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 মানে বাহিৰত ঠিক আছে এতিয়া ইয়াতে কি আছে মই পঢ়ি দিছো চাবা Tim the little bird keeps hopping যেতিয়া এই চৰাইজনী দেখিছানে এই চৰাইজনীৰ নাম হল টিম আৰু টিমে কি কৰে keep hopping মানে জপিয়াই ফুৰে and jumping everywhere hopping and jumping জপিয়াই ঘূৰি ফুৰাৰ কথা কৈছে চাৰিওফালে Let's see different positions of Tim এতিয়া পিম ক'ত আছে বিভিন্ন পজিশন বা বিভিন্ন ঠাইৰ কথা আমি এতিয়া পাম কি আছে চাবা প্ৰথমে কি আছে এই চৰাইটো ক'ত আছে গছডালৰ ওপৰত আছে হয়নে Tim is sitting on the box টিমে বক্সটোৰ ওপৰত বহি আছে ইয়াতে কি পাইছো on মানে ওপৰত তাৰ পিছত টিম ক'ত আছে চোৱা Tim is sleeping inside the box এই আছে টিম বক্সটোৰ ভিতৰত শুই আছে inside the box এটা আমি কি শব্দ পালো inside
Tim Tim is flying up in the sky. এয়া উৰি আছে টিম টিমে হয়নে ইয়াতে কৈছে up in the sky ওপৰত আকাশৰ ওপৰত উৰি আছে টিম টিম তাৰ পিছত কি হ'ল এই গছডালৰ পৰা টিম টিম পৰিলে দেখোন টিম টিম is falling from the tree টিম টিমে গছৰ পৰা পৰি আছে তাৰ পিছত কি আছে এইবাৰ চোৱা মই পঢ়ি দিছো তোমালোকে চাই শুনি যাবা let's say these words aloud যে শব্দবোৰ ডাঙৰকৈ কওঁ আহা মই পঢ়ি দিম চাবা এতে কি আছে আৰম্ভণিৰ শব্দবিলাক dr dr br sound br fr fr tr tr এগিটা সাউন্ড হ'ব মই পঢ়ি দিছো তোমালোকে মোৰ লগত পঢ়ি যাবাচোন draw drain drum drill brown brain bread bride frog frock frill free train tree truck tram পঢ়িব পাৰিছানে পঢ়িব চেষ্টা কৰিবা এইবাৰ কি দিছে চোৱা fill in the blanks with dr dr br br fr fr tr tr sound এতিয়া এইখিনি খালি ঠাই পূৰ কৰিম তোমালোকে চাই যাবা ইয়াতে um আছে ইয়াতে হ'ব dr dr drum 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 ইয়াতে ead আছে ইয়াতে br হ'ব b r ead bread ইয়াতে ock আছে এটো frog হ'ব f r ock frog ইয়াতে ain আছে train হ'ব t r a i n train তোমালোকে এইদৰে লিখিবা আৰু পঢ়িবা ঠিক আছে তাৰ পিছত ইয়াতে কি কৈছে মই পঢ়ি দিছো তোমালোকে মূলত পঢ়ি যাবা let's read পঢ়ো আহা এটা কি আছে পঢ়ি দিম চাবা এই গছডালক কৈছে a tall tree ডাল ওখ এজোপা গছ ইয়াতে আছে a short tree এজোপা চাপৰ গছ tall ওখ short চাপৰ a thick book এখন ঠিক বুক মানে বহুত পেজ আছে ইয়াতে কিতাপখন বহুত পাঠ আছে বহুত শকত হয় ইয়াতে আৰু ইয়াক ডাঠ বুলি কয় আৰু এখন a thin book এখন thin মানে কম পাত আছে পাতল ডাঠ পাতল আমি দুটা বস্তু পালো তাৰ পিছত কি দিছে চোৱা a light bottle light এই বটলটো লাইট মানে বহুত পাতল মানে বস্তু কম আছে বটলটোৰ ভিতৰত পনিয়া বস্তু কম আছে আৰু ইয়াতে কৈছে a heavy bottle এই বটলটোত বহুত জুলিয়া বস্তু আছে সেইকাৰণে তাৰ ওজনটো বেছি আছে a heavy গধুৰ এটো হল পাতল এটো গধুৰ light heavy a long pencil এই পেন্সিলডাল এডাল দীঘল পেন্সিল দীঘল হয় a short pencil এডাল ছুটি পেন্সিল আমি দুটা বস্তু পালো long short দীঘল ছুটি ছবিবোৰ দেখি তোমালোকে ধৰিবই পাৰিছা পঢ়িবা এতিয়া কি কৈছে চোৱা the ball is dash in the basket বলটো বাস্কেটৰ ক'ত আছে ভিতৰত আছে হয়নে in the basket in the ball is in the basket ধৰিব পাৰিছা এইবাৰ কি আছে চোৱা what is the opposite of out যে out শব্দটোৰ বিপৰীত শব্দ কি out মানে বাহিৰত অপচন ইয়াতে কি দিছে in ভিতৰত up ওপৰত কোনটো হ'ব in ভিতৰত ধৰিব পাৰিছানে ভাল লাগিছে ভালদৰে পঢ়িবা আজিলৈ দিছো